ধুনীয়া মালিচ লৈ আছো একদম ৰাতিপুৱাই দিদি আহি ওলাইছেহে আমি চাহ খাই থাকোতে এতিয়া একদম মূৰত তেল লগাই পেলাই মালিচ লৈছো ইমান উফি হৈছে আৰু মোৰ চুলি ইমান খৰে ইনে পাতল চুলি তাতে ইমান খৰে আৰু এটা তেল বনাই থৈছিলো আমি নাৰিকল তেলত কিবা কিবি দি পেলাই সেই তেলটো দি দিদি আহিলে প্ৰায় মালিচ ল আহিয়ে থাকে দিদি বাৰু কেদিনমানৰ পিছে পিছে আহি থাকে এগৰাকী দিদি মোৰ লগত কেতিয়াৰ পৰা মোৰ লৰা গাত থাকাৰ পৰা দিদিৰ পৰা মালিচ লৈছো মই আজি কিমান বছৰ 9 বছৰ ইয়াৰ এতিয়া লাহেকে 9 বছৰ হ'বয়ে 9 বছৰ 9.5 বছৰ 10 বছৰ মানৰ চিনাকি দিদি তাৰ পিছৰ পৰা এনেকে আহিয়ে থাকে আমি প্ৰত্যেক মানে সপ্তাহত মাহত এনেকে মালিচ চালিচ লৈ থাকো আৰু বাবাকো দিও সি আজিকালি লবলৈ অকন দিগদাৰ পায় তথাপিতো যিমান পাৰো দিবলৈ চাও সৰু কালচতটো দিদিয়ে তাৰ মালিচ কৰিলে আৰু এই মালিচটোৱে মোক এটা কথাই শিকালে লৰা চলি মানে এই সৰ্দি টৰ্দি বিলাক সৰু কালচত কৰালে ভাল সৰ্দি টৰ্দি বিলাকৰ পৰা বহুত প্ৰটেকচন হয় আৰু আজিকালিটো ডক্টৰে বাৰু মিঠাতেল মালিচ কৰিবলৈ নিদিয়ে মোৰ সময়টো দিয়া নাছিলে কিন্তু এই যে আমি যে লৈছিলো সেই কথাটো ভাবি পেলাই মই বাবাৰ জন্মৰ 7 দিনৰ পিছত মোৰ মাহঁতৰ ঘৰত তেতিয়া সৰিয়হৰ যেটো খেতি আছে ঘৰৰে তেলটো পেৰাই সেই তেলটো দি পেলাই 7 দিনৰ পৰা তাক মালিচ দিছিলো তেলৰ মানে ঘৰুৱা তেলৰ মিঠা তেলৰ আৰু সেই মালিচতে হি ডাঙৰ হোৱা একো বেলেগ তেল আজিলৈকে মই তাৰ গাত ইউজ কৰি পোৱা নাই কিয়া কিন্তু একো স্কিনৰ প্ৰবলেমো নহলে নাজানো মই বাৰু হেতু এডভাইস নকৰো সবেই কৰক বুলি কাৰণ সবৰে স্কিনৰ হেৰিটো একেই নহয় কিন্তু তাৰ ভগৱানৰ কিবা আজিলৈকে স্কিনত একো উলুৱাও নাই আৰু তেতিয়াও স্কিনৰ যিটো মানে তেল দিলে সৰু ল'ৰাছলি আজিকালিটো ডক্টৰৰ মজদি দিব নালাগে বা সকলোৱে কয় বা হেতু শুনো বা মই হেতুক এডভাইস নকৰো যে দিয়কে তেলে কিন্তু মই তেল দিয়ে মালিচ কৰিছিল একো তাৰ অসুবিধা নাপালো এতিয়াও তাৰ স্কিনৰ একো প্ৰবলেম নাই মানে তেল সেই তেতিয়াই চাগে হেতু হৈ গল নেকি তাৰ যে হেবিলাক লব পাৰিলে কাৰণে স্কিনৰ একো প্ৰবলেম নহল নেকি এতিয়ালৈকে একো তেনেকুৱা বলে কিবা খজতি হৈছে কিবা হৈছে হেবিলাক নাই কিন্তু দিদিয়ে বৰ ধুনীয়া মালিচ দিয়ে কাৰোবাক যদি আপোনাক মালিচ লাগে গুৱাহাটীৰ ভিতৰত তেতিয়ালে মোক কব দে দিদি পা লব পাৰিব একদম গুটে ধুনীয়াকে মালিচ কৰে আজি মোৰ সময় নাই সব মালি ভালকে লব কাৰণে হে কাৰণে মই দিদিক কৈছো যে তেল মূৰটোকে মালিচ কৰি থৈ যোৱাচোন এই দিদিয়ে ধুনীয়াকে মালিচ কৰি থৈ যায় ভাল লাগি যায় একদম চকুৰ পৰা এই বৰ ধুনীয়া লাগে আৰু বৰ ধুনীয়া আৰাম লাগে শুই দিব মন যায় কিন্তু ক'ত শুব পাৰিম শুবলে নহবই কাম আছে ওলাব লাগিব নহবই হোৱা দিদি মানে একদম পাৰ্মানেন্ট আৰু মোৰ ফ্যামিলি মানুহ নগাঁৱৰ পৰা কোনবা আহিলো দিদিক মাতি পেলে মালিচ লয় মোৰ বাহতেও লয় মানে তেনেকে আৰু বহুতক মই দিদিক দিছো দিদিয়ে মোৰ চিনাকি বহুত মানুহৰ মালিচ তেনেকে কৰে কিও আৰু ল'ৰাছলি নতুন ল'ৰাছলি যাৰ জন্ম হয় তেওঁলোকেও দিদিৰ লগত যোগাযোগ কৰে খুব ভাল হাতখন মোৰটো বাবাক মানে একদম 7 দিনৰ পৰা দিদিয়ে মালিচ কৰিছে ময়ো লৈছিলো দিদিয়ে জানে মানে সিজাৰিন হলেও কেনেকে মালিচ কৰিব লাগে সেই বস্তুটো দিদিয়ে জানে ধুনীয়াকে ময়ো লৈছিলো মালিচ মোৰ ল'ৰায়ো লৈছিলো ভাল লগা
দিদি আহিছিল যে চুলিত তেল চেল ঘঁহিলোঁ এতিয়া অকণমান ৰ'দতে কাম কৰি আছোঁ এইখিনিত বহুত দেৰি হৈছে এইবাৰ আমাৰ খেতি বাতিবিলাক দেউতাই কি দিছিলে সেইটো লেচেৰা গুটি দিছিলে এতিয়া মানে দিয়াই হোৱা নাইকিয়া আজি ভাবিলোঁ সেইখিনি ইয়াতে দি থৈ যাওঁ আহিছোঁ যেতিয়া এইফাললৈ অকণমান সময় আছে আৰু আজি বাৰীৰে মূলা উঠাম উঠাই ধনিয়াও উঠাব পৰা হৈছোঁ ধনিয়াও পৰা হৈছোঁ কিন্তু থাকক 2-3 দিনমান এতিয়া লেচেৰা গুটি দি দিওঁ সেয়া দেউতাই দি পঠিয়াইছিলে যেটা উঠে উঠিব ন পুলি দি থৈ দিওঁ যেটা হ'ব পানী অকণ দি দিব লাগিব নে পানী অকণ দি দিব নাপাহৰিবা পানী অকণ দিব এইটো দুপৰ টেঙা এইটো হেৰি কলি আছে এইটো কেপচিকাম তাৰপিছত দেখাই দিওঁ ৰ'ব আহিলে মনটো ভাল লাগে যে দেখুৱাবলৈ আপোনালোককো মন যায় এয়া বিনছ লাগিছে এই বিনছটো খাই আকৌ মোৰ বৰ ভাল লাগে এই চেপেটাটো বেয়া পাওঁ এইটো এনেকুৱা গোটা গোটাটো ভাল লাগে এয়া মধুফুলেং তাৰপিছত এইবাৰ তিয়ঁহডাল মৰি থাকিলে তাৰপিছতে এয়া বিলাহী আৰু বেঙেনা তাৰপিছত আৰু এটা বস্তু দেখুৱাওঁ ৰ'বচোন চাওকচোন ইমান চেষ্টা কৰি আমি যেন তেন এবাৰ হোৱাবগৈ পাৰিছোঁ আৰু এইটো কি জানে ভেদাইলতা ইমান চেষ্টা কৰিছোঁ এইটো হোৱাবৰ কাৰণে তাতে এয়া লাই পালেং আৰু ধনিয়া পানী দিব লগা হৈছে আজি পানী দিব লাগিব আৰু ৰ'দটো ওলাইছে যে কাৰাকে সেইকাৰণে দিব লাগিব জলকীয়া ছিঙিমতে মই হাতখন ধুই ল'ব লাগিছিলে জলকীয়া ছিঙিম এতিয়া আৰু ইয়াত মূলা ৰঙা জলকীয়াকেইটা ছিঙিয়ে লৈ যাওঁ ঘৰৰ নাজানো দেই এইবিলাক ঘৰত হোৱা খেতিবিলাক দেখোন মোক কিবা ছিঙিবলৈ দুখহে লাগে ঘৰত খাবলৈ কৰোঁ হয় কিন্তু ইমান ধুনীয়া হয় যে লাগি থাকে নিজৰ কষ্টৰ ফচল বুলি যেনেকৈ নিজৰ ল'ৰা ছোৱালীয়ে কষ্ট পালে দুখ লাগে তেনেকৈ সেইকেইটাও ছিঙিবলৈ মোৰ দুখ লাগে কিবা কিন্তু কিনো হ'ব গছতে আকৌ গেলি পচিহে যায় সেইকাৰণে ছিঙি পেলাইছোঁ আজিছোঁ কেঁচাকেইটা থাকক পকিলে আকৌ নিম পকাকেইটা ছিঙি আজি চুলিও চেম্পু কৰিব লাগিব পানী তেলসোপা সানা মূলা উঠাই দিওঁ ন চাওকচোন কি ধুনীয়া লৈ যা খাই শাকটোৱে খাই দিম আৰু এইটো এই পিঁয়াজ আৰু বাকী হোৱা নাই হ'ব আৰু এই পিঁয়াজ নলাকেইডাল খাব পৰা যাব কি ভাল লাগিছে
ঘৰৰ পনীৰেৰে কি ঘৰৰ পালেঙেৰে পনীৰ কাৰণ এই মাছ চবতকৈ পনীৰ খাই ভাল পায় সেইকাৰণে তাৰ কাৰণে বনাইছোঁ আৰু আমাৰ কাৰণে ঘৰৰ মূলা আলু সিজাই দিছোঁ কুকাৰটোত আৰু এয়া মাছ ফ্ৰাই কৰিছোঁ আমাৰ কাৰণে মাছ দাইল আছে আৰু মূলাৰ শাকখিনি ভাজা এয়া আজি আমাৰ খানা যেহেতু আমাৰ পিজিটো আছে ল'ৰা তাৰে এজনে আজি আকৌ মাছ মাংস নেখায় শনিবাৰ পালিছে প্ৰথমটো শনিবাৰৰ পৰা মানে বছৰৰ সি পালিব বোলে গতিকে ইহঁতে আকৌ সেইকাৰণে তালৈ মাছ নিদিয়াকৈ মানে আগতে উঠাই থৈ দিম আৰু দাইলো আছে আৰু এতিয়া ই আকৌ কি হয় শাক পাচলিবিলাক ইহঁতে এনেই মাছ চাছ দি বনালে খাবলৈ মন নকৰে নহয় সেইকাৰণে তাত পনীৰ আৰু পালেং দি বনাই দিছোঁ সেইটো আকৌ খায় পনীৰ যেনেকৈ দিলেও খাব সেইকাৰণে সেনেকৈ বনাইছোঁ আৰু আমাকে মাছ ভাজিছোঁ তাৰপিছতে হেৰিবিলাক বনাম আৰু আজি যেহেতু কৈছিলোঁ যে আজি মোৰ ওচৰলৈ কোনোবা আহিব মোৰ পৰা শিকা তাই কিবা ডাউট আছিলে ক্লিয়াৰ কৰিবলৈ এজনী মেঘালী তাই আহিছিলে আজি তাই কিবা ডাউট আছে বুলি কৈছিলে কিন্তু একদম মিছা কথা ধুনীয়াকৈ পাৰিছে কিন্তু ভয় খাই আছে কিবা কিজানি তাই ভুল কৰিছে নেকি বুলি আজি তাই আহিলে তাই নুনমাটিত থাকে তাইও এতিয়া খুব ধুনীয়াকৈ কাম কৰি আছে ঘৰৰ মানুহৰ ওপৰত কৰি আছে তাৰপিছতে এতিয়া তাই অকণমান বাহিৰলৈকো যাব বেলেগকো কৰিব গতিকে আপোনালোকৰ যদি কাৰোবাক প্ৰয়োজন আছে এক্সেছ বাৰ্ছৰ কাৰোবাক প্ৰয়োজন হয় নুনমাটিৰ ফালৰ যদি কোনোবাই ল'ব বিচাৰে বা গুৱাহাটীৰ ভিতৰত যিসকলে ল'ব বিচাৰে যদি তাই ঘৰলৈ আহি পেলাই আহি ল'ব পাৰিব বা তাই সুবিধা হ'লে গৈ পেলাইও দিবগৈ আপোনালোকে তাইৰ লগত যোগাযোগ কৰিব পাৰিব আৰু তাইৰ ফোন নম্বৰটো তাই কৈ দিয়া মেঘালী মোৰ ফোন নম্বৰটো 9508466285 যোগাযোগ কৰিব আপোনালোকে আৰু কেনেকুৱা লাগিছে কৰি বহুত ভাল লাগিছে আৰু ৰিজাল্ট কচোন না ৰিজাল্ট ঠিকে আৰু মানে হাজবেণ্ডৰো বহুতখিনি চেঞ্জেছ পাইছোঁ খংটো কমিছে বহুত ভাল লাগিছে আজি তাই মোক কৈছে হাজবেণ্ডে বোলে সেইদিনাখন বিচনা পাৰি থৈ দিছে কেতিয়াও নকৰা কাম তাই আছে সেইটোও চাগে এক্সেছৰ কাৰণেই কৰিছে নেকি গতিকে ল'ৰাটোৰ লগতো মই কিছুমান চেঞ্জেছ পাইছোঁ ডাঙৰ পাইছে ন গতিকে আপোনালোকে গম পাব যিসকলে জড়িত হয় এক্সেছ ল'লে বা শিকিলে কি কি পৰিৱৰ্তন আহে আৰু মেঘালী বহুত দিন বেছি দিন হোৱাও নাই তাই কেইদিনমান হৈছে এইটো মাহতে শিকিছিলে চাগে তাই কিন্তু যোৱা মানে তাই বহুত দিন আগতে মোৰ পৰা বাৰ্ছ লৈছিল তেনেকৈ তাইৰ লগত এটা সম্পৰ্ক মোৰ এতিয়া তাই কৰি আছে গতিকে আপোনালোকে তাইৰ পৰাও বাৰ্ছ ল'ব পাৰিব আৰু খুব ভাল কাম কৰিছে আজি তাই আহি পেলাই মোকে বাৰ্ছ দি দেখুৱাইছিলে যে পইণ্টবিলাক ঠিক আছে নাই সঁচাকৈ ধুনীয়াকৈ তাই কৰিছে গতিকে ল'ব পাৰিব আপোনালোকে আহিব আপোনালোক